নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ৰাতিপুৱা অলপ খোজকাঢ়িবলৈ ওলাই আহিলোঁ। হাজবেণ্ডে ক'লে ব'লা অলপ খোজকাঢ়ি আহা। তাৰপিছত আহি শাহুমাই চাহকাপ দিলে, হাজবেণ্ডে ছোৱালীয়ে খাই আছে, মই নাই খোৱা। পেহীয়ে চব্জি কাটি থৈছিলে ৰুটিৰ লগত খাবৰ কাৰণে, মই ভাবিলোঁ তাকে তেল মাৰি দিওঁ। তাৰপিছত এই পিঁয়াজ পাঁচফোৰণ শুকান জলকীয়া লৈ পেলাই মই তেল মাৰি দিছোঁ। ৰঙালাও আলু বেঙেনাৰ চব্জি ৰুটিৰ লগত খাবলৈ। তাৰপিছত আহি চাহকাপ খালোঁ। খাই কি বিচনাখন ঠিক কৰি লওঁ বুলি ভাবিলোঁ, কাৰণ যেতিয়ালৈকে বিচনাখন ঠিক কৰি নলওঁ ৰুমটো বহুত লেতেৰা, বহুত কাম থকা নিচিনা লাগি যায়। তাৰপিছত এয়া বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ। লৈ পেলাই এতিয়া যোৱাকালি কাপোৰ অলপ ধুইছিলোঁ, আধাখিনি কাপোৰ সামৰিলোঁ, কিন্তু কিছুমান কাপোৰ থাকি গ'ল, নোৱাৰিলোঁগৈ আৰু ভাগৰ লাগিল কাৰণে। এই দুটা মেক্সি দেখিছেনে, হাজবেণ্ডে আনি দিছে ঠাণ্ডা দিনৰ কাৰণে, কাৰণ গৰম মেক্সি নাছিলে। তেওঁ এয়া মুখ হাত ধুই আহি মুখ মুচি লৈছে, ৰুটি খাবলৈ হ'ল কাৰণে। তাৰপিছত মই পাকঘৰ আলনাডালো জাপি ল'লোঁ। সিফালে চব্জিকণ পেহীয়ে চাই আছে। এয়া আহিলোঁ পাকঘৰলৈ, পেহীয়ে ৰুটি বেলি আছে। আমি দুটাই খাবলৈহে বনাই আছে, কাৰণ বাকী সকলোখিনিয়ে গা ধুই পেলাই খাব। এয়া আমাৰ কাৰণে আৰু ছোৱালীজনীৰ কাৰণে বনাই আছোঁ। এয়া দেখিছেনে ৰুটি বনায়ে আছোঁ, তেওঁলোকৰ সৈতে মই একেলগে খাই ল'ম, কাৰণ মোৰ ৰাতিপুৱা সময়ত বহুত ভোক লাগে। গা ধোৱালৈকে মই ৰখিব নোৱাৰোঁ, কামো আছিল কাৰণে। সেয়া হৈ গ'ল ৰুটি চব্জি, তেওঁৱে মই একেলগে খাই লওঁ বুলি ভাবিলোঁ। তেওঁক দিলোঁ ৰুটি চব্জি, তেওঁ কৈছে থেংক ইউ। মই বোলো হ'ব দিয়া। তাৰপিছত এয়া ছোৱালীজনীক কেমেৰাটো ধৰিব নিদিয়াৰ কাৰণে খং মোক মাৰি আছে। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।